নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 আছাম পুলিচ AB এণ্ড UB লগতে DME গ্ৰেড 3 এণ্ড গ্ৰেড 4 পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQ টাইপ সাধাৰণ জ্ঞানৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ আগতে এটা ৰিকুৱেষ্ট প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। কুৱেশ্যন নম্বৰ 1, দেশ আকবৰৰ সমসাময়িক আছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন A তুলসী দাস, অপশ্যন B কবিৰ, অপশ্যন C তেনালী ৰামা, অপশ্যন D বীৰবল। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A তুলসী দাস আকবৰৰ সমসাময়িক আছিল। কুৱেশ্যন নম্বৰ 2, পৃথিৱীৰ সৰ্ববৃহৎ জীৱিত পক্ষী কোনটো? পৃথিৱীৰ সৰ্ববৃহৎ জীৱিত পক্ষী কোনটো? অপশ্যন A ইমু, অপশ্যন B গ্ৰেট বাষ্টাৰ্ড, অপশ্যন C উট চৰাই, অপশ্যন D এম্পায়াৰৰ পেংগুইন। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C উট চৰাই। উট চৰাই পৃথিৱীৰ সৰ্ববৃহৎ জীৱিত পক্ষী। কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন দেশ বেচিকৰ সদস্য নহয়? BASIC সদস্য নহয়। ইয়াত চাৰিখন দেশৰ নাম দিয়া আছে। এই চাৰিখন দেশৰ ভিতৰত কোনখন দেশ BASICৰ সদস্য নহয়? অপশ্যন A দিয়া আছে ভাৰত, অপশ্যন B দিয়া আছে ইজৰাইল, অপশ্যন C দিয়া আছে ব্ৰাজিল, অপশ্যন D দিয়া আছে দক্ষিণ আফ্ৰিকা। ইয়াৰে কোনটো দেশ BASICৰ সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B ইজৰাইল। ইজৰাইল দেশখন BASICৰ সদস্য নহয়। কুৱেশ্যন নম্বৰ 4, শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল? শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন A সমুদ্ৰগুপ্ত, অপশ্যন B কনিষ্ক, অপশ্যন C চাণক্য, অপশ্যন D বিক্ৰমাদিত্য। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B কনিষ্ক। কুৱেশ্যন নম্বৰ 5, most ইম্পৰ্টেণ্ট প্ৰশ্ন, দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন A বাবৰ, অপশ্যন B হুমায়ুন, অপশ্যন C ঔৰংজেব, অপশ্যন D শ্বাহজাহান। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D শ্বাহজাহান। শ্বাহজাহানে দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 6, ভিটামিন চিৰ আন এটা নাম হ'ল ডেছ এচিড। অৰ্থাৎ ভিটামিন চিৰ আন এটা নাম কি? অপশ্যন A চাইট্ৰিক, অপশ্যন B এছকৰ্বিক, অপশ্যন C এচেটিক, অপশ্যন D নাইট্ৰিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B এছকৰ্বিক। কুৱেশ্যন নম্বৰ 7, কোনখন নদীক দক্ষিণ গংগা বুলিও জনা যায়? কোনখন নদীক দক্ষিণ গংগা বুলিও জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন A তাপ্তি, অপশ্যন B কৃষ্ণা, অপশ্যন C নৰ্মদা, অপশ্যন D গোদাবৰী। এই চাৰিখন নদীৰ ভিতৰত কোনখন নদীক দক্ষিণ গংগা বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D গোদাবৰী। গোদাবৰী নদীক দক্ষিণ গংগা বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 8, সৰ্বোদয় আন্দোলন কোনে আৰম্ভ কৰিছিল? সৰ্বোদয় আন্দোলন কোনে আৰম্ভ কৰিছিল? অপশ্যন A মহাত্মা গান্ধী, অপশ্যন B মংগল পাণ্ডে, অপশ্যন C বিনোবা ভাৱে, অপশ্যন D চন্দ্ৰশেখৰ আজাদ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C বিনোবা ভাৱে। কুৱেশ্যন নম্বৰ 9,
ভাৰতবৰ্ষত সৰ্বপ্ৰথম ডাকঘৰ ক'ত স্থাপন হৈছিল? ভাৰতবৰ্ষত সৰ্বপ্ৰথম ডাকঘৰ ক'ত স্থাপন হৈছিল? অপশ্যন এ দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি মাদ্ৰাছ, অপশ্যন ডি কলকাতা। এই চাৰিখনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। মুম্বাই ভাৰতবৰ্ষত সৰ্বপ্ৰথম ডাকঘৰ মুম্বাইত স্থাপন হৈছিল। কুৱেশ্যন নম্বৰ 10 বিদ্যাসাগৰ সেতু কোন নদীৰ ওপৰত আছে? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। বিদ্যাসাগৰ সেতু কোন নদীৰ ওপৰত আছে? অপশ্যন এ হুগলী, অপশ্যন বি নৰ্মদা, অপশ্যন চি গোমতী, অপশ্যন ডি যমুনা। এই চাৰিখনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰ্মদা। অপশ্যন বি নৰ্মদা। কুৱেশ্যন নম্বৰ 11 ৰত্নাৱলী গ্ৰন্থৰ লেখক কোন? ৰত্নাৱলী গ্ৰন্থৰ লেখক কোন? অপশ্যন এ তুলসীদাস, অপশ্যন বি কালিদাস, অপশ্যন চি হৰ্ষবৰ্ধন, অপশ্যন চি হৰ্ষবৰ্ধন, অপশ্যন ডি প্ৰেমচন্দ্ৰ। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰ্ষবৰ্ধন। অপশ্যন চি। কুৱেশ্যন নম্বৰ 12 বাস্কেটবল খেলত প্ৰতিটো গ্ৰুপত কিমানজন খেলুৱৈ থাকে? বাস্কেটবল খেলত প্ৰতিটো গ্ৰুপত কিমানজন খেলুৱৈ থাকে? অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 9, অপশ্যন ডি 11। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এ 5। কুৱেশ্যন নম্বৰ 13 মৃচ্ছকটিকা কোনে লিখিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুদ্ৰ। কুৱেশ্যন নম্বৰ 14 তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম, এই বুলি কোনে ব্যক্ত কৰিছিল? তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম, এই বুলি কোনে ব্যক্ত কৰিছিল? অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী, অপশ্যন বি ভগত সিং, অপশ্যন চি সুভাষ চন্দ্ৰ বসু, অপশ্যন ডি বাল গংগাধৰ তিলক। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 15 সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম উল্লেখ কৰা। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম। অপশ্যন এ পৃথিৱী, অপশ্যন বি মংগল, অপশ্যন চি বুধ, অপশ্যন ডি শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বুধ। বুধ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। কুৱেশ্যন নম্বৰ 16 দেশ চনত অৰ্থাৎ কিমান চনত গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? অপশ্যন এ 1927, অপশ্যন বি 1925, অপশ্যন চি 1942, অপশ্যন ডি 1930। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1930। 1930 চনত গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 17 কুতুব মিনাৰ দেশত অৱস্থিত। অপশ্যন এ হায়দৰাবাদ, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি হাওৰা, অপশ্যন ডি মুম্বাই। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী। কুৱেশ্যন নম্বৰ 18 ভগৱান বুদ্ধই ক'ত জন্মগ্ৰহণ কৰিছিল? অপশ্যন এ লুম্বিনী, অপশ্যন বি বৈশালী, অপশ্যন চি বুদ্ধগয়া, অপশ্যন ডি কপিলা বস্ত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ
লুম্বিনী। কুৱেশ্যন নম্বৰ 19 দেশত দাণ্ডী যাত্ৰা সম্পূৰ্ণ কৰা হৈছিল অৰ্থাৎ কিমান চনত দাণ্ডী যাত্ৰা সম্পূৰ্ণ কৰা হৈছিল অপশ্যন এ 1942 অপশ্যন বি 1927 অপশ্যন চি 1930 অপশ্যন ডি 1990 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1930 চনত দাণ্ডী যাত্ৰা সম্পূৰ্ণ কৰা হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এটা ৰিকুৱেষ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। কুৱেশ্যন নম্বৰ 20 আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গাই শেষ কৰা নিৰ্ধাৰিত সময় ডেছ অপশ্যন এ 50 ছেকেণ্ড অপশ্যন বি 1 মিনিট অপশ্যন চি 52 ছেকেণ্ড অপশ্যন ডি 51 ছেকেণ্ড এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এই প্ৰশ্নটো আপোনালোকৰ বাবে হোমৱৰ্ক হয় আৰু আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।